নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমি আজি আহিছিলো এজন অভিজ্ঞ জ্যোতিষীৰ ওচৰলৈ যেহেতু এতিয়া বছৰ শেষৰ সময় আমি আমাৰ যিবিলাক জন্মগত সোৱা কাগজবোৰ সেইবোৰ আমি চাবলৈ আহিছিলো কিবা যদি গ্ৰহগতি বেয়া আছে সেইবোৰ আমি বহাগৰ প্ৰথম সপ্তাহতে সেইবোৰ দান দক্ষিণা দিবৰ কাৰণে আমি চাব আহিছিলো আপোনালোকেও চোৱাই ল'ব নিজৰ নিজৰ জন্ম কাগজবোৰ এতিয়া তেখেতৰ লগত মই অকণমান চিনাকি কৰি দিছোঁ এইজনে হৈছে অভিজ্ঞ গোটেই নদোৱা আমাৰ জামুগুৰি অঞ্চলৰ এজন বয়োজ্যেষ্ঠ অভিজ্ঞ জ্যোতিষী হয় আপোনাৰ নামটো কৈ দিয়কচোন খগেন চন্দ্ৰ দাস আপুনি এইবোৰ কিমান দিনৰ পৰা কৰি আছে এই জ্যোতিষ শাস্ত্ৰ কিমান দিনৰ পৰা কৰি আছে বহুত দিন হ'ল 20-40 বছৰ আগৰ পৰা মই কৰি আছোঁ আপোনাৰ দেউতাই কৰিছিলে আগতে দেউতাই কৰিছিলে লোকেশ্বৰ নাথ আছিলে এয়া আমি দেখিছে এয়া কুস্তি হয় এইবোৰ চোৱাবলৈ আহিছিলোঁ আপোনালোকক মই জ্যোতিষীজনৰ ওচৰত চিনাকি কৰি দিলোঁ এয়া গুৰু নেকি তোমাৰ গুৰু এখেত হৈছে আমাৰ হাজবেণ্ডৰ মামা আমাৰ মামা হয় এওঁ আমাৰ মামাৰ দেউতাকেও এইটো কাম কৰিছিলে আৰু এটা মামায়ে কৰি আছে মামা এতিয়া ল'ৰা কিবা কৰিবনে এইটো কাম সেইকাৰণে আগবঢ়া নাই তেওঁ ল'ৰা আগবঢ়া নাই এতিয়ালৈকে আমাৰ পৰিয়ালৰ হিচাপে আমাৰ আপোনালোকে সকলোৱে পৰিচিত চাগে আমাৰ ভাগিন হয় আদিত্য নাথ এতিয়া মামাৰ পৰা আদিত্য নাথে লৈছে বাস্তু এষ্ট্ৰলজি তেওঁ সকলোৱে চিনি পায় তেওঁৱে এজন হ'ল মামা আমাৰ সকলোৱে মৰমৰ মামা হয় তেখেতৰ এতিয়া মানে এইবোৰ কামে কৰি থাকে পূজা পাতলো কৰে তেখেতে বেলেগক শিক্ষাও দিয়ে দীক্ষাও দিয়ে আপুনি নদোৱাৰ এজন জ্যেষ্ঠ পুৰোহিত হয় তেওঁক সকলোৱে সন্মান কৰে আৰু গোটেই আমাৰ নদোৱা অঞ্চলৰ বা জামুগুৰি সকলো মানুহ আহি এখেতৰ ওচৰত মানে সময়ে নাপায় ৰাতিপুৱাৰ পৰা মানে চোৱা চিতা কৰিয়ে থাকে এনে মানুহ স্বাস্থ্য হেৰি হৈ গৈছেগৈ ইয়াত তেখেতৰ স্মৃতি হিচাপে অকণমান ৰাখি থলোঁ আপোনালোকক আৰু আপোনালোককো কওঁ আপোনালোকৰ যিবিলাক কুস্তি আছে এতিয়াই চোৱা চিতা কৰি লওক আৰু বহাগৰ প্ৰথম সপ্তাহতে দান দক্ষিণাবোৰ দি দিব পাৰিব আজিলৈ আহোঁ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই